আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম। আমি আজি হাউ টু টেল ৱাইল্ড এনিমেলছ পয়েমটো পঢ়িম। কি লিখিছে? দিছ হিউমাৰাছ পয়েম ছাজেষ্ট ছাম ডেঞ্জাৰাছ ৱেজ টু আইডেণ্টিফাই ৱাইল্ড এনিমেলছ। কৈছে যে এই যে আমি হাস্যকৰ কবিতাটো পঢ়িব গৈ আছোঁ, এইটো মানে ছাজেষ্ট মানে এটা মানে আইডিয়া দিয়ে ছাম ডেঞ্জাৰাছ ৱেজ, মানে যিবিলাক বিপদজনক উপায় আৰু ৰাস্তা, সেইটো বিপদজনক কেইটামান ৰাস্তা উপায় দিছে যাৰ জৰিয়তে আমি চিনাক্ত কৰিব পাৰিম বনৰীয়া জীৱ জন্তুবিলাকক। আৰু এই কবিতাটোত মই ক'ব খোজোঁ, যদি আমি ফেচ টু ফেচ যিবিলাক জীৱ জন্তু আছে, বনৰীয়া জীৱ জন্তু, সিহঁতক দেখা পাওঁ কেনেকৈ আৰু মানে চিনাক্ত কৰিম, সেইটোৰ কথাই আমাৰ লিখকে লিখিছে, পয়েটে লিখিছে। চাওক কি লিখিছে। মই লগতে আপোনালোকৰ যিবিলাক দুই এটা শব্দৰ অৰ্থ মানে অলপ টান হয়, হয়তো বহুতে নাজানিব পাৰে, সেইবিলাকৰ অৰ্থবিলাক মই কৈ আছোঁ। ইফ ইউ এভাৰ should go by chance to jungle in the east, যদি তুমি কেতিয়াবা কোনো চান্সত পূবৰ জংঘলত যোৱা, বননিৰ মাজত যোৱা, এণ্ড ইফ দিয়াৰ should you to advance, আৰু তাত যদি মানে আগবাঢ়া আৰু এ লাৰ্জ এণ্ড টাউনি বিষ্ট, ইয়াত টাউনি বিষ্ট বুলি সিংহক কৈছে। টাউনি শব্দটোৰ অৰ্থ হৈছে এটা যিটো ব্ৰাউনিছ য়েল্ল' কালাৰৰ এটা ৰং হয় সিংহৰ গাত, তাকে কৈছে টাউনি বিষ্ট বুলি কৈছে। ইফ হি ৰ'জ এট ইউ এজ ইউ আৰ ডাইং, কি কৈছে, যদি প্ৰকাণ্ড আৰু ব্ৰাউনিছ য়েল্ল' কালাৰৰ এটা জন্তু দেখা পোৱা, আৰু সি যদি মানে ৰ'জ যদি সিংহই গৰ্জন দিয়ে না, তাকে যদি শুনা পোৱা, তেতিয়া গম পাবা তুমি আৰু ডেড, সেইটো তোমাক আৰু খাই পেলাব, তাকে কৈছে। আৰু ইউ উইল ন' ইট ইজ দ্য এছিয়ান লায়ন, আৰু তুমি গম পাবা এইটো কি এছিয়ান লায়ন বুলি। তাৰপিছত চাওঁ কি লিখিছে। ইফ চামটাইম when roaming around a novel wild beast greets you, ইয়াত নভল শব্দটোৰে মানে যিটো প্ৰকাণ্ড যিটো চাইজ আছে, তাকে কৈছে গ্ৰীটছ, মানে কাৰোবাক ৱেলকাম কৰা আৰু উইথ ব্লেক ষ্ট্ৰিপছ অন য়েল্ল' গ্ৰাউণ্ড। ইয়াত যিটো ব্লেক ষ্ট্ৰিপছ মানে শব্দটো কৈছে, যদি আপোনালোকে কেতিয়াবা বেংগল টাইগাৰ চাইছে, তেতিয়া দেখো ইয়াত ব্লেক ক'লা কালাৰৰ ষ্ট্ৰিপৰ নিচিনা ডাঙৰ ডাঙৰ মোটাকৈ আৰু ঢেঁখাৰ নিচিনা আঁচ থাকে না, যিটো আৰু একচুৱেলি তাত যিটো পিঠিটো বাকী ৰংখিনি কি হয়, হালধীয়া কালাৰৰ হয়। গতিকে এনে হালধীয়া গ্ৰাউণ্ডত যেনেকুৱা আৰু বগা ষ্ট্ৰিপ টানা হয়, কেনেকুৱা দেখা যাব, তেনেকুৱা আৰু বেংগল টাইগাৰ গাত দেখা পায়। গতিকে এনেকুৱা যদি তুমি দেখা পোৱা আৰু তোমাক যদি ৱেলকাম কৰে, জাষ্ট নটিচ ইফ হি ইটছ ইউ, আৰু কি কৈছে, চাবা তুমি কি কৰিব, তোমাক খাই পেলাব নিশ্চয়। যদি আমি বেংগল টাইগাৰ এটাকৰ সন্মুখত গৈ চাওঁ আৰু এনেকুৱা যিটো লিখকে পয়েটে লিখিছে, আৰু তেনেকুৱা হ'লে সি আমাক নিশ্চয় খাই পেলাব। দ্য চিম্পল ৰুল মে হেল্প ইউ লাৰ্ণ দ্য বেংগল ট্ৰু কনচাৰ্ণ, মানে তাক তেতিয়া চিনাক্ত কৰিব লাগিব, এইটোৱে আৰু কি বেংগল টাইগাৰ। তো ইয়াত কি কৈছে, বেংগল টাইগাৰ দেখাত কেনেকুৱা, কি কৈছে যে ইয়াত গাত কি ব্লেক কালাৰৰ ষ্ট্ৰিপ আছে, ক'ত যেনে য়েল্ল' গ্ৰাউণ্ড এটাত, আৰু দেখাত এনে ৱাইল্ড বিষ্ট, মানে নভল ৱাইল্ড বিষ্ট, মানে দেখাত বহুত খুবেই প্ৰকাণ্ড আৰু। তাৰপিছত কি লিখিছে চাওঁ। ইফ ষ্ট্ৰলিং ফৰ্থ, ইয়াত শব্দ এটা পাইছে এনেকৈ ষ্ট্ৰলিং মানে আমি লাহে লাহে যিটো মুভ কৰা, যদি লাহে চাওক পুৰাখিনি পঢ়ি লওঁ। ইফ ষ্ট্ৰলিং ফৰ্থ এ বিষ্ট ইউ ভি হু হাইড উইথ এ স্পৰ্টছ ইজ পেপাৰ, মানে ইয়াত পেপাৰ শব্দটো কৈছে। এই পেপাৰ শব্দটোৱে যিটো আমাৰ যিটো আপোনাৰ নাহৰ ফুটুকী ভাগ হওক, তাত দেখা পাইছে গাত কেনেকুৱা ক'লা ক'লা স্পট থাকে না ফুটুকী, সেইটোকে কৈছে। যদি এনেকুৱা আৰু স্পট দেখা পোৱা, as soon as he has left on you, you will know it is leopard, দেখাৰ লগে লগে কি কৰিব তোমাৰ ওপৰত জাম্প কৰিব। এই যে LEPT যে লেফ্ট কৈছে, এইটোৰ অৰ্থ কি জাম্প কৰাৰ, LEP লেফ্ট আৰু পাষ্ট টেন্স লেফ্ট, এনেকুৱা আৰু সি যদি জাম্প কৰে তুমি গম পাবা এইটো কি লিঅ'পাৰ্ড বুলি। ইট উইল ডো ন' গুড টু ৰ'ৰ উইথ পেইন, হি উইল অনলি লিভ এণ্ড লিভ এগেইন। কি কৈছে, তুমি যদি তাত মানে চিঞৰা আৰু যদি তুমি দুখ পাই পেলাই চিঞৰা, যদি সেইটো তাত জাম্প কৰিব, সি আৰু তোমাক এৰি নিদিয়ে, সি আৰু কি কৰিব, তোমাক আৰু আঘাত কৰিব, তাকে কৈছে। ইফ ইউ আৰ ৱাকিং around your yard, you meet a creature there who hugs you very very hard, be sure it is a bear. If you have any doubts, I guess he will give you just one more curse. এতিয়া
ইয়াত এটা আপোনালোকে হয়তো যে এটা শব্দ ক'লে কৈ আছোঁ অৰ্থ কৈ দিম। ইয়াত আৰু কি পাইছে ইয়াৰ্ড বুলি। ইয়াততো বহুতে নাজানিব পাৰে ইয়াৰ শব্দটো হৈছে আমাৰ যিটো চোতাল বুলি কওঁ আৰু না, মানে আমি ঘৰৰ এটাৰ মানে চাৰিওফালে যিটো মুকলি জাগা থাকে আৰু তাকে ইয়াৰ্ড বুলি কৈছে। যদি কৈছে যদি তুমি এনেকুৱা আৰু ঘৰৰ চোতাল বা তাৰ আশে মুকলি জাগা এটাত খোজকাঢ়া, তেতিয়া তুমি এটা ক্ৰিয়েচাৰ মানে যোনটো এটা লগ পাবা, হু হাক্স ইউ ভেৰি হাই, ভেৰি ভেৰি হাৰ্ড। কি কৰিব তোমাক, আমি যেনেকৈ হাক কৰোঁ না, তেনেকৈ আৰু জোৰেকৈ আমাক হাক কৰাৰ নিচিনা সাৱটি ধৰিব আৰু বি চিয়'ৰ ইট ইজ এ এইটো কি, তেতিয়াহ'লে আমি নিশ্চিত হ'ব লাগিব কি এইটো হৈছে ভালুক। ইফ ইউ হেভ এনি ডাউটছ আই গেছ ইউ উইল জাষ্ট ওৱান মোৰ কেছ। আৰু এটা শব্দ ইয়াত পাইছে যেনেকৈ কেয়াৰ্ছ বুলি। কেয়াৰ্ছ মানে কোনো মানে ভাল পোৱা মানে যিটো, তাকে কোৱা হয় কেয়াৰ্ছ। গতিকে কি হ'ব, আমি যেনেকৈ ভাল পাই তেনেকৈ মানে হাক কৰোঁ না, সেই তেনেকৈ আৰু জোৰেকৈ সাৱটি ধৰিব। এইটো এক ধৰণৰ ভালুকে মানে মানুহক এটাক কৰাৰ মানে আক্ৰমণ কৰাৰ এটা ধৰণৰ টেকনিক আৰু যিকোনো জীৱ জন্তু এটা। গতিকে এনেকৈ যদি হাক কৰে তো তেতিয়া আমি চিনাক্ত কৰিব লাগিব এইটো কি এটা ভালুক। গতিকে আমি কেনেকৈ এতিয়া ভালুকৰ ইয়াত কি কি কেৰেক্টাৰ লিখিছে, ভালুকটো ভালুকে মানে যদি কোনো এটা জন্তুক আক্ৰমণ কৰে তেতিয়া সি হাক কৰাৰ নিচিনা হয়। তাৰপিছত চাওঁ, দো টু ডিষ্টিংগুইছ ব্ৰিডছ অফ প্ৰে এ নভাইচ মাইট নন প্লছ। ইয়াত কি কৈছে, দো টু ডিষ্টিংগুইছ শব্দটোৰ হৈছে ডিষ্টিংগুইছ শব্দ পাইছে আৰু এটা পাইছে নভাইচ আৰু নন প্লছ। ইয়াত ডিষ্টিংগুইছ শব্দটো হৈছে পাৰ্থক্য কৰা, ডিফাৰেঞ্চিয়েট কৰা। নভাইচ মানে কোনোবা এটা যদি খুবেই কোনো এটা কামত নতুনকৈ যদি নিয়োজিত কৰা হয়, যেনেকৈ আমি নিউ কামাৰ বুলি কওঁ, তাকে কোৱা হয় নভাইচ। নন প্লাছ মানে কনফিউজ হৈ যোৱা। তো টু ডিষ্টিংগুইছ ব্ৰিডছ অফ প্ৰে এ নভাইচ মাইট নন প্লাছ। যদি আমি এইবিলাক জন্তুবিলাক যেনে ডিফাৰেঞ্চিয়েট কৰিব দিওঁ, স্বীকাৰ কৰিব পৰা জন্তুবিলাকক, তেতিয়াহ'লে নতুন মানে মানুহ এজনে কি হ'ব পাৰে, কনফিউজ হ'ব পাৰিব। দ্য ক্ৰক'ডাইল ইউ অলৱেজ মে টেল ফ্ৰম দ্য হাইনা টছ। তেনেকৈ আমি ক্ৰক'ডাইলৰ পৰা হাইনাক কেনেকৈ পৃথক কৰিম, তেনেকৈ সেইটোৰ কথাই কৈছে পয়েটে। হাইনা কাম উইথ মেৰি স্মাইলছ বাট ইফ দে ৱেভ দে আৰ ক্ৰক'ডাইলছ। কি কৈছে, হাইনাৰ মুখখন মানে দেখাত মানে হাঁহি মুখ আৰু ফূৰ্তিত থকা, আৰু মেৰি মানে ফূৰ্তিত থকা, এনেকুৱা। আৰু যদি ক্ৰক'ডাইল মুখখন চাই তেতিয়া ৱেভ শব্দটো হৈছে ইয়াৰ অৰ্থ হৈছে কান্দা, আৰু কান্দাৰ যিটো আমি কান্দিলে যেনেকুৱা ফেচ হৈ যায় তেনেকুৱা আৰু ক্ৰক'ডাইলৰ ফেচটো হয়। গতিকে আমি হাইনা কেনেকৈ গম পাম, হাইনাৰ মুখত মানে মেৰি স্মাইলছ যদি থাকে তেতিয়াহ'লে হাইনা বুলি গম পাম, আৰু যদি উইথ মানে ক্ৰাই ফেচ এটা থাকে তেতিয়াহ'লে গম পাম এইটো এটা ক্ৰক'ডাইল বুলি। তাৰপিছত চব কি কৈছে, দ্য ট্ৰু কেমিলিয়ন ইজ স্মল এ লিজাৰ্ড চৰ্ট অফ থিংছ। কি কৈছে, এইটো সঁচা মানে কিন্তু মানে কেমিলিয়নটো হয় এইটো সৰু হয়, আৰু চৰ্ট মানে নিচিনা আৰু ধৰণ এই লিজাৰ্ডৰ নিচিনা এক ধৰণৰ বস্তু। হি হেজ নট এনি ইয়াৰ্ছ এট অল, তাৰ কোনো কাণ নাই, এণ্ড নট এ ছিংগল উইং, আৰু তাৰ কি কোনো পাখিও নাই, আৰু তাৰ ডেউকা নাই। এণ্ড ইফ দেৰ ইজ নাথিং অন দ্য ট্ৰী দিছ ইজ দ্য কেমিলিয়ন ইউ চি। তাৰ কি কৈছে, যদি তুমি একো দেখা নোপোৱা গছত তেতিয়া গম পাবা এইটো কেমিলিয়ন বুলি। এই শব্দটো কিয় কৈছে, কেমিলিয়ন যিটো আছে এইটো মানে ৰং সলনি কৰিব পাৰে। যেতিয়া গছ এটাত বহিব ই মানে গছৰ ৰং লৈ ল'ব, পাত এটাত বহিলে এইটো মানে বিভিন্ন কালাৰ মানে সি ৰংটো মানে চেঞ্জ কৰিব পাৰে। সেইকাৰণে কৈছে যদি একো দেখা নাপাওঁ মানে কিবা গছত যদি ছেম ৰঙৰ মানে গাৰ ৰংটো চেঞ্জ কৰি লয় তেতিয়াহ'লে আমি নিশ্চয় তাক আমি চিনাক্ত কৰিব নোৱাৰিম ইয়াত কেমিলিয়ন আছে বুলি, তাকে কৈছে। এইখিনিয়ে, আপোনালোকে যদি খুবেই ভাল পাইছে যদি লাইক এটা দিব, আৰু আপোনালোকে নিশ্চয় ফিডবেকটো কমেণ্ট ছেকশ্যনত জনাব। থেংক ইউ।